সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত টিয়ক আঞ্চলিক সমিতিৰ সহযোগত গুণগত কেঁচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু 2024 বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হয়। উল্লেখযোগ্য যে অসমৰ 200 বছৰীয়া ঐতিহ্য বহন কৰা তথা অসমৰ অৰ্থনীতিত অধিক অৰিহণা আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্ন সময়ত চৰকাৰক অৱগত কৰি আহিছে। বিশেষকৈ চাহপাত নিলামৰ ক্ষেত্ৰত বা বজাৰ দখলৰ ক্ষেত্ৰত এক সুব্যৱস্থা তথা উচিত মূল্য, ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা আদিবোৰৰ ক্ষেত্ৰত সন্থাটোৱে চৰকাৰৰ লগত আলোচনা কৰি আহিছে যদিও আজিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। শেহতীয়াকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ নামত এইসকল ক্ষুদ্ৰ চাহ ব্যৱসায়ীক বৰ্তমান নানা ধৰণৰ অসুবিধাৰ সৃষ্টি কৰি আহিছে। একাংশ নিষিদ্ধ সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসকল ব্যৱসায়ীয়ে আজি বহু বছৰ ধৰি চৰকাৰী আদেশ মানি অহাৰ পাছতো ফেক্টৰীসমূহে তথা চৰকাৰে এই ক্ষেত্ৰত ব্যৱসায়ীসকলৰ প্ৰতি লোৱা এই পদক্ষেপ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি অৱগত কৰি বিশেষকৈ অনাগত দিনত এই ক্ষুদ্ৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰবল সমস্যাৰ সন্মুখীন হৈছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে বেন কেমিকেল ব্যৱহাৰ হয় বুলি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক বদনাম দি পেলাই বটলি ফেক্টৰীসমূহে চাহপাত নোলোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ প্ৰতিবাদ কল্পে আমি ইতিমধ্যে বিভিন্ন সভা সমিতি কৰিছোঁ আৰু আমি এক এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আজি বিগত 2 বছৰৰ পৰা। আৰু তাৰ এই এৱাৰনেছৰ এক অংশ হিচাপে আজি সমগ্ৰ যোৰহাট জিলাত আমি মাইক এনাউন্সমেণ্ট আৰু আমাৰ যোৰহাটত থকা প্ৰায় 10,000 কৃষকক আমি লিফলেট বিতৰণৰ জৰিয়তে সজাগতা এক অভিযান আৰম্ভ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।